অধীনত আমাৰ চাংখোলা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত কঠীয়াতলী খণ্ড উন্নয়ন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত আমাৰ ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰিছোঁ আৰু ৰাইজৰ উৎসৱ অনুষ্ঠানত আমি বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। তাৰ ভিতৰত আমাৰ মাজত বিভিন্ন স্কুলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ মাজত শৈক্ষিক আৰু বৌদ্ধিক বিকাশ কৰিবৰ কাৰণে আমি আজি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আমাৰ মাজত ৰাইজে সহযোগ কৰিছে। আমাৰ মাজত আহি উপস্থিত হ'ব আমাৰ খণ্ড উন্নয়ন বিষয়া শংকৰ চেত্ৰী আৰু আমাৰ মাজত পতাকা উত্তোলন কৰিছে আমাৰ DRP ৰতন দাস ডাঙৰীয়া, আমাৰ এগৰাকী জ্যেষ্ঠ শিক্ষক শামছুদ্দিন ডাঙৰীয়া আৰু তেওঁলোকৰ সহযোগত আমি কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিম বুলি ভাবিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল আৰু সমাজৰ মাজত এটা ভাল বাৰ্তা, এটা ভাল সাংস্কৃতিক পৰিৱেশ, শৈক্ষিক পৰিৱেশ তেওঁলোকৰ মাজত পাব বুলি আশা কৰিছোঁ আৰু আজি আমাৰ এই ৰাইজৰ উৎসৱৰ এইটোৱে মূল উদ্দেশ্য। 9 ডিচেম্বৰ 2024 তাৰিখ আজি সোমবাৰে ৰাইজৰ উৎসৱ কঠীয়াতলী খণ্ড প্ৰাথমিক কাৰ্যালয়ৰ অধীনত আমি চাংখোলা ক্লাষ্টাৰে এটা ৰাইজৰ উৎসৱ আয়োজন কৰা হৈছে। এই ৰাইজৰ উৎসৱত আমাৰ চাংখোলা মণ্ডলৰ 10খন প্ৰাথমিক বিদ্যালয়, 2খন মধ্য ইংৰাজী বিদ্যালয় আৰু এখন উচ্চ মাধ্যমিক বিদ্যালয়ে অংশগ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে তেওঁলোকে আমাৰ যিটো প্ৰচেছন সমাপ্ত হ'ব। গতিকে আজি এই ৰাইজৰ উৎসৱত প্ৰতিখন বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আহি ইয়াত আমাৰ উপস্থিত হৈছে। গতিকে এই সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত এই অভিযানটো আমি আৰম্ভ কৰিছোঁ ৰাইজৰ উৎসৱ। ইয়াত আজি নৃত্য প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতা আছে। খন্তেক পিছতে আমি এই প্ৰতিযোগিতাৰ কামখিনি আৰম্ভ কৰিম। গতিকে সকলোৰে সহায় সহযোগ, এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিম। হয়, আজি আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ বা সৰ্বশিক্ষা অভিযানৰ মূল লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত ভালকৈ শিক্ষা প্ৰদান কৰা। গতিকে এই ক্ষেত্ৰত আমাৰ শিক্ষা বিভাগৰ বিষয়াসকল উপস্থিত হ'ব আৰু তেওঁলোকে বিভিন্ন ধৰণৰ খেলৰ মাধ্যমে যাতে আমি শিক্ষা অৰ্জন কৰিব পাৰোঁ, কণ ল'ৰা ছোৱালীক যাতে বিভিন্ন মনোগ্ৰাহী আলোচনা কৰিব পাৰোঁ, তাৰ বাবে ইয়াত যথেষ্ট দিহা পৰামৰ্শ দিয়া। আমাৰ কঠীয়াতলী খণ্ডৰ চাংখোলা ক্লাষ্টাৰৰ অন্তৰ্গত চাংখোলা মধ্য ইংৰাজী বিদ্যালয়, ৰংজা চাংখোলা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত আজি ৰাইজৰ উৎসৱ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আমাৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ জৰিয়তে ৰূপায়িত আৰু আমাৰ কঠীয়াতলীখণ্ডক ভিত্তিক আৰু আমাৰ চাংখোলা ক্লাষ্টাৰত অৰ্গেনাইজ কৰা এই প্ৰগ্ৰামটো আমাৰ কমিউনিটি ফেষ্টিভেল হিচাপে প্ৰতি বছৰে পালন কৰি অহা হৈছে। ইয়াত অন্তৰ্গত আমাৰ এই বছৰত কঠীয়াতলী শিক্ষাখণ্ডত 4খন ক্লাষ্টাৰত আমাৰ ৰাইজৰ উৎসৱ অনুষ্ঠান অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ কিছু ধৰণৰ আন্দোলন ব্যৱস্থা কৰা হৈছে অভিযানৰ জৰিয়তে। সেই অনুষ্ঠানৰ মৰ্মে আমি আজি চাংখোলা ক্লাষ্টাৰত কঠীয়াতলী খণ্ডৰ ভিত্তিকত আমি ভাল লাগিছে। আজি ৰাতিপুৱাৰ পৰা একে উখল মাখল পৰিৱেশ। সমগ্ৰ শিক্ষা অসমৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী কঠীয়াতলী খণ্ড প্ৰাথমিক বিদ্যালয়ৰ অফিচৰ বিদ্যালয়খনৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগ কাৰ্যালয়ৰ ফালৰ পৰা 4টা ক্লাষ্টাৰত এইবাৰ দিছিলে ৰাইজৰ উৎসৱ কমিউনিটি ফেষ্টিভেল। চাংখোলা ক্লাষ্টাৰেও ইয়াত ৰাতিপুৱাৰ পৰা প্ৰায় 13খনমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলে ইয়াত অংশগ্ৰহণ কৰিছে, ৰাইজ অংশগ্ৰহণ কৰিছে, অভিভাৱকসকলে অংশগ্ৰহণ কৰিছে। মানে এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে প্ৰত্যেকৰে নিজা সুকীয়া যিবোৰ কলা কৃষ্টি আছে, যিবিলাক সংস্কৃতি আছে, এইবিলাক ৰাইজৰ উৎসৱৰ জৰিয়তে প্ৰকাশ হয়। প্ৰকাশ হ'বলৈ এটা ধুনীয়া মঞ্চ, যে প্লেটফৰ্ম, সেই প্লেটফৰ্মৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাবোৰ বিকাশ হ'ব আৰু অঞ্চলত জনসাধাৰণৰ লগত বিদ্যালয়ে কেনেকৈ ওতঃপ্ৰোতভাৱে ভাল সম্পৰ্ক গঢ়ি উঠিব, সেইটো উদ্দেশ্যলৈ এই কমিউনিটি ফেষ্টিভেলটো আৰম্ভ হৈছে। চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু তথা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ো ইয়াত উপস্থিত হৈছে। তেওঁলোকে আমাৰ উৎসৱী ৰাইজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ এই উৎসৱৰ জৰিয়তে অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব আৰু এটা জনজাগৰণৰ সৃষ্টি হ'ব আৰু শিক্ষাৰ যে জ্ঞানৰ পোহৰ আৰু মানে জ্ঞানৰ যিটো বাটত সঠিক নিৰ্দেশনা দিব, সেইটো এই অনুষ্ঠানৰ জৰিয়তে নিশ্চয় প্ৰকাশ হ'ব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ।
আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।